Hello everyone, কি খবৰ আপোনালোকৰ? বলক আজি আমি বইল ফিশ বনাও। বইল ফিশ বনাবৰ কাৰণে মই আজি ব্যৱহাৰ কৰিলো মান ধনিয়া, বিলাহী, আদা নহৰু, শুকান জলকীয়া, কেঁচা জলকীয়া, স্কোৱাশ, আলু আৰু বাঁহগাজ। স্কোৱাশ, আলু, বাঁহগাজ আৰু মান ধনিয়াৰ বাহিৰে গোটেইখিনি বস্তু মই অকমান পুৰি ললো আৰু তাৰ পিছত বাকলি গুচাই তাৰে এটা পেষ্ট বনাই ললো। 2 পিস ৰৌ মাছ আছিল, তাকে মই কেৰাহীত তেল নিদিয়াকৈ ইলুটি হিলুটি কৰি অলপ ফ্ৰাই কৰি ললো। এনে কৰিলে তাৰ যিটো কেঁচা কেঁচা গোন্ধ থাকে সেই ভাৱটো নোহোৱা হৈ যায়। বিলাহী যিটো পেষ্ট বনালো হেতু মই এই সময়তে ইয়াতে দি দিলো আৰু ইয়াৰ পৰা এটা খুব ধুনীয়া স্মোকি ফ্লেভাৰ এটা ওলাই, খুব ভাল লাগে। এই সময়তে আপোনালোকে এটা বইল কৰি থোৱা আলু যদি দি নিমখ আৰু জোখমতে পানী দি তেনেও আপোনালোকে বইল ফিশৰ সোৱাদ ল'ব পাৰে। মই পিছে অলপ মিহিকৈ কটা স্কোৱাশ আৰু আলু দি পানী দিলো আৰু নিমখ দিলো। তাৰ পিছত মই কেইদিনমান আগতে ৰখা বাঁহগাজখিনি উলিয়াই অকমান পিছি ইয়াত দি দিলো আৰু মান ধনিয়া দি গাৰ্নিশ কৰি পৰিৱেশন কৰিলো। মোৰ যদি ভিডিঅ' চাই আপোনালোকে ভাল পায়, লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব আৰু আপোনালোকেও বনাই চাবচোন।